Hello friends, Assam Knowledge Hub ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ অসমৰ বিষয়ে। আছাম এণ্ড ইটছ পিপলছ টপিকটো হৈছে, আৰু এই প্ৰশ্ন উত্তৰসমূহ আগন্তুক আহি থকা আছাম টেটকাম ৰিক্ৰুইটমেণ্ট GT এণ্ড PGT আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম 2024 গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে, লগতে আছাম পুলিচ, APSC আৰু অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কৰা অন্যান্য পৰীক্ষাবোৰৰ কাৰণেও অতি গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো মনোযোগেৰে শুনিব আৰু ভাল ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ প্ৰথমটো প্ৰশ্ন আছিলে, হুইচ প্লেচ ইজ আছাম known as the Scotland of Assam? অসমৰ কোনখন ঠাইক স্কটলেণ্ড হিচাপে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হাফলং। নেক্সট প্ৰশ্ন, হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ known as the Amazon of the East? কোনখন ৰাষ্ট্ৰীয় উদ্যানক এমাজন অফ দ্য ইষ্ট হিচাপে জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দিহিং পাটকাই নেশ্যনেল পাৰ্ক। আৰু দিহিং পাটকাই আৰু ৰায়মনা এই দুইখন নেশ্যনেল পাৰ্ক অসম চৰকাৰৰ দ্বাৰা শেহতীয়াভাৱে ঘোষণা কৰা হৈছিল। গতিকে বৰ্তমান আমাৰ মুঠ নেশ্যনেল পাৰ্কৰ সংখ্যা হৈছে 7খন। পিছৰ প্ৰশ্নটো, হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম? কোনখন অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ওৰাং নেশ্যনেল পাৰ্ক। ইয়াক ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক নামেৰেও জনা যায়। পৰৱৰ্তী প্ৰশ্নটো হ'ল, দ্য অনলি ৰামছাৰ চাইট অফ আছাম ইজ? অসমৰ একমাত্ৰ ৰামছাৰ চাইটটো হৈছে অপশ্যন এ, দীপৰ বিল। দীপৰ বিলক 2002 চনত ৰামছাৰ চাইট হিচাপে ঘোষণা কৰা হৈছিল, আৰু ইয়াক ফ্ৰেছ ৱাটাৰ ৰিজাৰ্ভ বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্নটো হ'ল, আছাম হেজ কমন বাউণ্ডাৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ? অসমে কেইখন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 7খন। অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু ৱেষ্ট বেংগল। নেক্সট প্ৰশ্ন, হুইচ টাউন ইজ অলছ' known as the Manchester of Assam? কোনখন চহৰক অসমৰ মানচেষ্টাৰ হিচাপে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শুৱালকুছি। পৰৱৰ্তী প্ৰশ্নটো হ'ল, হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আৰ দেয়াৰ ইন আছাম? অসমত ইউনেস্কোৰ দ্বাৰা ঘোষিত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 2খন। কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস নেশ্যনেল পাৰ্ক, এই দুয়োখন 1985 চনত ঘোষণা কৰা হৈছিল, ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল, হুৱেৰ ইজ দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIT লোকেটেড ইন আছাম? অসমৰ ক'ত IIT অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গুৱাহাটী। আৰু গুৱাহাটীত 1994 চনত IIT স্থাপন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল, হু ইজ known as the father of tea garden of Assam? কাক অসমৰ চাহ বাগিচাৰ পিতৃ হিচাপে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মণিৰাম দেৱান। পৰৱৰ্তী প্ৰশ্নটো হ'ল, হুইচ টাউন ইজ known as the tea capital of Assam? কোনখন চহৰক অসমৰ টি কেপিটেল হিচাপে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যোৰহাট। যোৰহাটক বিশ্বৰ টি কেপিটেল হিচাপেও জনা যায়, আৰু ডিব্ৰুগড় হৈছে টি চিটি অফ আছাম। অসমৰ টি চিটি হিচাপে ডিব্ৰুগড়ক জনা যায়। গতিকে আজিৰ ভিডিঅ'টোত এই 10টা প্ৰশ্নই আছিলে, আৰু পৰৱৰ্তী ভিডিঅ'লৈ আমি আৰু কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিম। আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু গুৰুত্বপূৰ্ণ
ইনফৰমেশ্যনবোৰ পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিম।